হয় আসলে অসম চৰকাৰে জাননী দিয়াৰ পাছতেই অসম নাগালেণ্ড উৰিয়ামঘাটৰ যিসকল ব্যক্তি অবৈধভাৱে বেদখল কৰি আছিল সেইসকল ব্যক্তি জাননী দিয়াৰ পাছতে যোৱাকালিৰ পৰা শ শ গাড়ী আচলতে ইয়াৰ পৰা তেখেতলোকে গন্তব্যস্থান তথা ঢিং ৰূপহী নগাঁও বিভিন্ন স্থানলৈ তেখেতলোকে ইয়াৰ পৰা গতি কৰা দেখা গৈছে আৰু আজিও আচলতে আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে উৰিয়ামঘাট থানাৰ সন্মুখত যিখন আমাৰ ৰাজহুৱা খেলপথাৰ আছে সেই খেলপথাৰত শ শ গাড়ী তেখেতলোকে এণ্ট্ৰি কৰিবৰ বাবে ৰৈ আছে যিসকল ব্যক্তি আচলতে এই অঞ্চলত অবৈধভাৱে বেদখল কৰি বিভিন্ন ধৰণৰ অনৈতিক কাম তথা তেখেতলোকে তামোলবাৰীকে ধৰি আদি কৰি বিভিন্ন জেগাত তেখেতলোকে দখল কৰি আছিল সেইসকল ব্যক্তিক আচলতে অসম চৰকাৰে জাননী দিয়াৰ পাছতে যোৱাকালিৰ পৰা আজি তাৰিখলৈকে তেখেতলোকে যোৱাৰ যিটো পৰিৱেশ দেখিবলৈ পাইছোঁ এইটো এটা ভয়াৱহ পৰিৱেশ আচলতে অসম চৰকাৰে সঠিক সময়ত আচলতে উৰিয়ামঘাটৰ দৰে এটা অঞ্চলত তেখেতলোকে এভেকশ্যন কৰিবলৈ যিটো পদক্ষেপ গ্ৰহণ কৰিছে আমি অসম চৰকাৰক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসম চৰকাৰৰ প্ৰতি আমাৰ আৰু এটা ক'বলগীয়া কথা আছে আচলতে যিসকল ব্যক্তি এই স্থানৰ পৰা তেখেতে যোৱাৰ পৰিলক্ষিত হৈছে সেই স্থানসমূহ যাতে পুনৰ বেদখলমুক্ত কৰিবৰ বাবে অসম চৰকাৰক আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা পুনৰ আমি দাবী জনাইছোঁ।